কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ সি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব জুবিনক ছিংগাপুৰৰ পৰা আনিলো জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলো জুবিনৰ ন্যায় দিম চাৰ্জশ্বিট দিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলো সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক চামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিচ নহয় ন্যায় ন্যায়ালয়ে দিব আপুনিও জানিব লাগে আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে ন্যায়টো কোনে দিয়ে কথা কৰিছে যেন ন্যায় দিব হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব